ৰকিবুল হুছেইন ডাঙৰীয়াক মই অন চেলেঞ্জ কৰিছোঁ, মই প্ৰত্যাহ্বান জনাইছোঁ ৱাকফ বিলৰ ওপৰত মোৰ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ মাজত এটা অপেন ডিবেট হওক। আমি ধৰক কেতিয়াবা চকুৰ আলিক চাই পেলাই জানো এণ্টাৰটেইনমেণ্ট নাপাওঁ, গতিকে এতিয়াতো তেনেকুৱা নিজকে ধৰক তেওঁতো এতিয়া কাম নাইকিয়া হৈ আহি আছে। ৰকিবুল হুছেইনেই চামগুৰিত আপুনি যাওক, ধৰ্মীয় সংখ্যালঘু বুলিয়ে নহয়, জনগণ মানে মুছলমান লোকৰ পৰা আটাইতকৈ বেছি নিৰ্যাতন কৰে এজন ব্যক্তি। তেখেতে ধন সম্পদ লুট কৰিছিল চামগুৰি ৰাইজৰ, প্ৰকাশ্যে তেখেতে লুণ্ঠনকাৰী আছে। লুণ্ঠন কাৰ্যৰ তেখেতে নিজে লুণ্ঠন কৰা নাছিল, কিন্তু যেতিয়া লুণ্ঠন কৰিবলৈ তেখেতে সহযোগ ছাপোৰ্ট দিছিল, তেখেত নিজে লুণ্ঠনকাৰী চৰ্দাৰ আছিল। মই দিনে দিনে লক্ষ্য কৰি আহি আছোঁ, দিন যিমানে বাঢ়ি গৈ আছে বা তেখেতৰো বয়স যিমানে বাঢ়ি গৈ আছে, এগৰাকী অন্যতম জ্যেষ্ঠ ৰাজনীতিবিদ বুলি মই সদায় কৈ আছিলোঁ ৰকিবুল হুছেইন ডাঙৰীয়া কি হৈ গৈছে মই বুজি পোৱা নাই। প্ৰথমতে তেখেতে নিজকে এক হাস্যকৰ চৰিত্ৰলৈ ৰূপান্তৰ কৰিছে। প্ৰথম কথা, আগতেও তেখেত খুব ডেষ্ট্ৰাকটিভ আছিল। এই ডেষ্ট্ৰাকটিভ মাইণ্ডটো তেওঁ এতিয়াও আকৌ লাহে লাহে ক্ৰমান্বয়ে আৰু আটাইতকৈ বেছি বৃদ্ধি পাইছে। আচলতে মই ভাবিছিলোঁ যে পৰাজয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছে ৰকিবুল হুছেইন ডাঙৰীয়াই, কিন্তু পৰাজয়ৰ পৰা তেখেতে শিক্ষা গ্ৰহণ কৰাটো নায়েই, বৰঞ্চ নিজকে আৰু ডিটৰিয়েট কৰিছে। তেখেতৰ কেৰেক্টাৰৰ পৰা আৰম্ভ কৰি ইমান জঘন্যতম কথা কৈছে। দৰাচলতে মই বহু সময়ত ভাবোঁ যে মোৰ এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়ালৈ মোৰ আচলতে পুতৌ উপজিছে। মানে হয়তো ইমান জ্যেষ্ঠ ৰাজনীতিবিদ এজন, ইমান ছিনিয়ৰ পলিটিচিয়ান এজন, এনেকুৱা ধৰণৰ কথাটো মই নকওঁ, প্ৰথম কথা। দ্বিতীয় কথা, এতিয়া মোক ক'বলৈও বেয়া লাগে, তেখেতেতো আজিৰ দিনত নিজকে বহু সময়ত মানুহে মানে হাস্যকৰ কিবা যদি মই কিবা হাঁহি উঠা কথা এটা চাব হ'লে ৰকিবুল হুছেইন ডাঙৰীয়াক চালেই হ'ল। তেখেতে মীৰ জাফৰক কৈছে, মইতো আপোনাক কওঁ তেখেতে নিজে আটাইতকৈ ডাঙৰ মীৰ জাফৰ। তেখেত কংগ্ৰেছৰ কাৰণেও মীৰ জাফৰ, চামগুৰিৰ ৰাইজৰ কাৰণে তেখেত মীৰ জাফৰ, চামগুৰিৰ ৰাইজৰ কাৰণে তেখেতে নিজকে গব্বৰ সিং বুলি কৈছে। এইজন সেই ৰকিবুল হুছেইন, যিজন ৰকিবুল হুছেইনে আজিৰ দিনত ঘৰিয়ালৰ চকু পানী টুকিছে। এই ৰকিবুল হুছেইনেই চামগুৰিত আপুনি যাওক, ধৰ্মীয় সংখ্যালঘু বুলিয়ে নহয়, জনগণ মানে মুছলমান লোকৰ পৰা আটাইতকৈ বেছি নিৰ্যাতন কৰে এজন ব্যক্তি। তেখেতে ধন সম্পদ লুট কৰিছিল চামগুৰি ৰাইজৰ, প্ৰকাশ্যে তেখেতে লুণ্ঠনকাৰী আছে। লুণ্ঠন কাৰ্যৰ তেখেতে নিজে লুণ্ঠন কৰা নাছিল, কিন্তু যেতিয়া লুণ্ঠন কৰিবলৈ তেখেতে সহযোগ ছাপোৰ্ট দিছিল, তেখেত নিজে লুণ্ঠনকাৰী চৰ্দাৰ আছিল। মই কেইবাবাৰো কৈ আছোঁ, ফেক্ট এণ্ড ফিগাৰ্ছ। চামগুৰিৰ ৰাইজে ৰকিবুল হুছেইনক ভোট নিদিয়া দেখি টিংপাত খুলি লৈ গৈছিল, কলপাত কাঢ়ি লৈ গৈছিল, দমকল, প্ৰেছাৰ কুকাৰ, বাচ্ছাৰ গাখীৰ কাঢ়ি লৈ যোৱা এই ৰকিবুল হুছেইনৰ কংগ্ৰেছ। আৰু সেইকাৰণে ৰকিবুল হুছেইনটো পৰাজয় হোৱা নাই, নিৰ্লজ্জ পৰাজয় হৈছে। তেখেত নিৰ্লজ্জ পৰাজয় হৈছে। আজিৰ দিনত আপোনালোকে চাওক, তেখেতে কৈ আছে চাৰিওপিনে ক'ত আপোনালোকে কংগ্ৰেছ দেখিছে। আজিৰ দিনত চামগুৰিত কংগ্ৰেছে কেণ্ডিডেট দিবলৈ বিচাৰি পোৱা নাই। ইতিমধ্যে আমাৰ সমৰ্থিত বিজেপি বহু শুভাকাংক্ষী ইণ্ডিপেণ্ডেণ্ট এইবাৰ বাজিয় পঞ্চায়তকে অন্য ধৰি পেলাই এনেকুৱা পঞ্চায়তত কংগ্ৰেছৰ কোনো নিৰ্দলীয়ই মানে টিকেট দিব, মানে ইলেকশ্যন খেলিবলৈ অহা নাই। তাৰ পৰিৱৰ্তে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে বতাহ চাপ। মই এটা কথাই অনুৰোধ জনাম, কংগ্ৰেছক মই অনুৰোধ জনাম যে এই কথাবোৰে ৱাকফ বৰ্ড লৈ কি আছে আপোনালোকে কওক, আমিও যুক্তিৰে তৰ্ক কৰোঁ। মই আজিৰ দিনতো DY 365ৰ মাধ্যমেৰে মই অন্যতম জ্যেষ্ঠ সন্মানীয় ৰাজনীতিবিদ ৰকিবুল হুছেইন ডাঙৰীয়াক মই অন চেলেঞ্জ কৰিছোঁ, মই প্ৰত্যাহ্বান জনাইছোঁ ৱাকফ বিলৰ ওপৰত মোৰ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ মাজত এটা অপেন ডিবেট হওক। ৱাকফৰ ওপৰত ডিপ্লুৰঞ্জন শৰ্মাই ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাইছে, আৰু ৰকিবুল হুছেইনে যদি সঁচাকৈ সৎ সাহস আছে, ৰকিবুল হুছেইনৰ গাত যদি সঁচাকৈ কংগ্ৰেছৰ তেজ আছে, মই এইটো কথা কৈছোঁ, ৰকিবুল হুছেইন ডাঙৰীয়া আপোনাৰ গাত কংগ্ৰেছৰ তেজ আছে বুলি কয়, গতিকে আপোনাৰতো মই ভুৱা কংগ্ৰেছী বুলি বহু সময়ত কৈছিলোঁ। গতিকে আপোনাৰ গাত যদি সঁচাকৈ কংগ্ৰেছৰ তেজ আছে, ৱাকফৰ ওপৰত আপুনি কাইলৈ পৰহিলে যেতিয়াই নহওক 1 ঘণ্টাৰ আপোনাৰ মোৰ মাজত ডিবেট হওক। মই ক'ম ৱাকফ বিলখন কিয় সংশোধন কৰি পেলাই আমি কিয় ৱাকফ বিলৰ সংশোধন কৰিব লগা হৈছে, কেনেকৈ ৱাকফখন অৰিজিনেলি মুছলমান বিৰোধী হৈছিল, ক্ষমতা কেইজনমান মানুহৰ হাতত কুক্ষিগত আছিল, আৰু আপুনি আপোনাৰ ছাপোৰ্টত কথা কওক। মিডিয়া আৰু যি নিৰপেক্ষ ৰাইজ আছে, আমাৰ যিসকল ইণ্টেলেকচুৱেলছ আছে, তেওঁলোকে সেই সাক্ষী হিচাপে থাকক, বিচাৰকৰ ভূমিকাত অৱতীৰ্ণ হওক। আৰু মই ৰকিবুল হুছেইন ডাঙৰীয়াক মই পুনৰাই প্ৰত্যাহ্বান জনাম, কিন্তু মই জানো যে ৰকিবুল হুছেইন ডাঙৰ সেই সৎ সাহস নাই। তেখেতে সকলো সময়তে ডেষ্ট্ৰাকটিভ কথা কৈ, কমিউনেল কথা কৈ, পুনৰাই তেখেতৰ ইনত যিটো কেৰেক্টাৰ আছে, লুণ্ঠনকাৰী কেৰেক্টাৰ, চৰ্দাৰৰ কেৰেক্টাৰ, তেখেতৰ যিটো মানুহক মাৰা, মানুহক হত্যা কৰা, আমি গড়ৰ কথাটো জানোৱেই, বাকীখিনি কথা মই একো নকওঁৱেই। গড় হত্যাৰ কথা কোৱাৰ লগে লগে অৱধাৰিতভাৱে আপোনাৰ নাভাবিলেও ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখখন আহিয়ে যায়।
গতিকে মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ এইকণ দৈন্যতাক, ৰকিবুল হুছেইন ডাঙৰীয়াৰ এনেকুৱা ধৰণৰ নিকৃষ্ট তৰল আৰু চামগুৰিৰ ৰাইজক সততে অপমান কৰি অহা এই অহংকাৰী মন্তব্যক মই গৰিহণা দিছোঁ। আৰু মই পুনৰাই ৰকিবুল হুছেইন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপুনি যদি সঁচাকে প্ৰকৃততে কংগ্ৰেছৰ কাৰ্যকৰ্তা হয়, আপোনাৰ যদি মৰেল ৰাইটছ আছে, আপোনাৰ যদি অকণমানো সৎ সাহস আৰু অকণমানো যদি লজ্জা বা লাজ আছে, আপুনি সময় দিয়ক, আপোনাৰ এটা লাগিলে নিউজ চেনেল লওক আৰু তাত ৱকফৰ ওপৰত আপোনাৰ মোৰ মাজত 1 ঘণ্টা এটা ডিবেট হওক। সেই ডিবেটত মই আমাৰ বিষয়খিনি দাঙি ধৰিম, ৰকিবুল হুছেইনৰ বিষয়খিনি দাঙি ধৰিব, আৰু নিৰপেক্ষ ৰাইজ আৰু সন্মানীয় সংবাদ মাধ্যমৰ যিসকল আমাৰ সন্মানীয় সংবাদ মাধ্যমৰ প্ৰতিনিধি আছে তেওঁলোকে সেইদিনাখন বিচাৰ দিয়ক। মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ এনেকুৱা ধৰণৰ অত্যন্ত তৰল, মই পুনৰাই কৈছোঁ, আচল মানে ক'ব নাপায়, তেওঁ কৈছে যে চামগুৰিত ৰাইজে ছোৱালী বিয়া নিদিয়া হ'ব। মানে বহু সময়ত কেতিয়াবা মাজে মাজে এণ্টাৰটেইনমেণ্ট লাগেতো, আমি ধৰক কেতিয়াবা চকুৰালীক চাই পেলাই জানো এণ্টাৰটেইনমেণ্ট নাপাওঁ। গতিকে এতিয়াতো তেনেকুৱা নিজকে ধৰক তেওঁতো এতিয়া কাম নাইকিয়া হৈ আহি আছে, নিজৰ সমষ্টি তেওঁ য'তে নাযায় গণৰোষ হয়। তেওঁ বোলে মই এতিয়া শুনা মতে তেওঁ মানুহক কয় গামোচা লৈ আহিবলৈ, তেওঁৰ এটা বোলে পুৰণা অভ্যাস আছে, মানে তেখেতে নিজৰ গাড়ীকেইখনত অলপ গামোচা ভৰ্তি কৰি দেখুৱাই মই শুনিছোঁহে দেই, এইবোৰ নহয়। গতিকে তেওঁ যে এইটো কথা কৈছে যে চামগুৰিত ৰাইজে মানে বিয়া নিদিব, ছোৱালী বিয়া নিদিব, গতিকে মীৰ জাফৰৰ কথা কৈছে। গতিকে চামগুৰিৰ ৰাইজৰ বাবে আটাইতকৈ ডাঙৰ মীৰ জাফৰ ৰকিবুল হুছেইনে, চামগুৰিৰ ৰাইজৰ বাবে আটাইতকৈ ডাঙৰ মীৰ জাফৰ ৰকিবুল হুছেইনে। আপুনি চাওকচোন কিমান লজ্জাজনকভাৱে 24,500 এটা ভোটত হাৰা নাইতো, নিজকে গব্বৰ সিং বুলি কৈছে, ৰাইজক চাকৰি দিছোঁ বুলি কৈছে, মানুহক লম্ফজম্ফ কৰিছে। এই ৰকিবুল হুছেইন বুলি কোৱাৰ লগে লগে ভয় আৰু সন্ত্ৰাসৰ এটা পৰিৱেশ চামগুৰিলৈ মনত আহে। আজি মই MLA হৈছোঁ, মই দুমাহ দেৰি হৈছে, কিন্তু মই কোচিং চেণ্টাৰ আৰম্ভ কৰিছোঁ, ৰাইজৰ মাজত এটা আস্থা ভাৱ জগাই তুলিছোঁ, কৈছোঁ সবকা সাথ সবকা বিকাশ, জাষ্টিছ টু অল, এপিজমেণ্ট টু নান। আমি এই নীতিৰে আগবাঢ়ি যাম। মাননীয় মোদীজী, মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ যি নীতি, সেই নীতিৰে আগবাঢ়ি যাম। আৰু আজিৰ দিনত আপোনালোকে দেখিছে যে দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আজি